Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আজি ভিডিঅ' লগা হৈছে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবা সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ টাইম মানে 1:45 হৈছে দেই দুটা হ'বই মানে ৰাতিপুৱাই উঠি ভাত পানী খাই মানে ৰাতিপুৱাই ভাত খোৱা নাই 9:30 ভাত পানী খাই গাড়ী খুৱাই মোৰ কামখিনি আছিলে কৰিলোঁ ঘৰ চৰ ঝাৰু মাৰা চব কৰিলোঁ মানে আমাৰ ৰুমে কৰিলোঁ আমাৰ ৰুমটো আৰু এই সৰু ৰুমটো এইখিনি কৰিলোঁ মাকৰ ঝাৰু চাল গুচাই ভালদৰে ঝাৰু তাৰু মাৰি মানে চাফা কৰিলোঁ যিটো বছৰ শেষ মানে অসমীয়া বছৰ শেষ আমাৰ প্ৰতি বছৰে কৰা হয় বছৰ শেষত আৰু দুৰ্গা পূজাৰ আগত দুবাৰ কৰা হয় তো মাহঁতৰ ৰুম হৈ গৈছে আমাৰ এই ৰুমে বাকী আছিলে আজি কৰিলোঁ আকৌ কালি যাম ঘৰত দেই আৰু ইমান গৰম পৰিছে আজি জানেনে ইমান গৰম লাগিছে মানে কি ক'ম আৰু ইফালে আমাৰ ৰাতিপুৱা কি হৈছে আমাৰ এই 0 পাৱাৰ এটা লাইট বাল্ব থাকে যিটো ৰাতি লাগে গাড়ী খোৱাও যে সেইটো মানে আজি ৰাতি একদম পূৰা জ্বলি আছিলে মানে জুই লাগিছিল ধপধপকৈ কৰি আছে তো পিনাকৈ গ'লে পিনাকৈ একদম দৌৰি বাগৰি গৈ ছুইচ অফ কৰিলে আৰু একদম মেইন ছুইচ অফ কৰি দিয়া আছে লাইনটো একদম টোটেলি অফ কৰি দিয়া হৈছে আৰু ক'ৰবাতো কিবা জ্বলিছে বুলি কৈছে মানে কিবা প্ৰব্লেম হৈছে নেকি তো এতিয়া বৰ্তমান ঠিকে আছে তো মা এইফালে দুপৰীয়া কাৰণে বনাইছে দুটাই মাছ আনিছে আৰু মাছখিনি লাও শাকেৰে হ'ব আৰু লোকেল মাছ আনিছে দেই ৰৌ মাছৰ বাচ্ছা যে কণা অকণমান ডাঙৰ ডাঙৰ হয় ইমান ডাঙৰ হয় মাছখিনি লাও শাকৰ আলুৰে কাটি দিলোঁ মই কাটি বাচি দি থৈ আহিলোঁ মানে মোৰ বেডৰ টুচক তুলি চুলি যি আছিলে চব ৰ'দত দিলোঁ আনি উঠাই মানে অকণমান ৰ'দত একদম পূৰা ঢাপকৈ কোবাই দিছোঁ ধূলি বালি একদম ধেৰ হৈছিল দেই তো সেইবোৰ শুকাই মেলি অকণমান আনি বিচনা চব কাটি মেলি ৰেডি কৰিলোঁ আৰু সকলো ব্লগটো ষ্টাৰ্ট কৰিছোঁ ডেইলি ব্লগ দিওঁৱেই আৰু তো আকৌ পিছবেলাকৈ মোৰ কাপোৰ চাপোৰ অকণ পেকিং কৰিব লাগে মোৰ কাপোৰ মই বেছি নলওঁ 2-3টা নাইটি লাগিব বাৰু নাইটি পিন্ধো আৰু শাৰী এযোৰে ল'ম আৰু এইফালে গাড়ীৰ কাৰণে কাপোৰ চাপোৰ তাৰ ডাইপাৰ চাইপাৰটো ল'ব লাগিব আৰু ট্ৰলি বেগে ল'ব লাগিব আৰু নহ'লে কি কৰিম অকলে হেণ্ডবেগতো গোটেইখিনি নহ'ব তাইৰ কাৰণেতো কাপোৰ লাগিব মোৰ কাৰণে নিওঁ নে নিনিওঁ পিছৰ কথা তাইতো ল'ব লাগিব আৰু যাম ঘৰত কেইদিন থাকোঁ ক'ব নোৱাৰোঁ ন মাহীও আহিব তো মাহীক যাম যেতিয়া মাহীক লগ কৰি আহিম আৰু তাৰমানে পূজা এইফালে ষ্টাৰ্ট হ'ব এইফালে মোৰ ফালে পাৰ্লাৰ অ'পেনিং কৰিব আছে ঘৰত মানে চব ভেজাল জানে একেলগতে বহুত মানে ইলেকশ্যনৰ কাৰণে যাব লাগিব এই ঘৰত নহ'লে ইলেকশ্যন নহ'লে নগ'লেও কোনো কথা নাছিলে আৰু আগতীয়াকৈ যাম আৰু বহুত ভিৰ হ'ব বুলি মায়ে কৈ আছে আৰু পিনাকৈ ৰিজাৰ্ভেশ্যন কৰিব দিছে এতিয়ালৈকে পোৱাই নাই ঠিক আছে জানে সেয়ে মোৰ চিন্তা লাগিছে যে আৰু কেনেকৈ যাম মই ছোৱালীক লৈ পিনাকৈ গুৱাহাটীলৈকে যাব গুৱাহাটীৰ পৰা আকৌ ৰঙিয়ালৈকে মই মানে অকলে যাব লাগিব মা আহিব ল'বলৈ অলপ মানে আধা ৰঙিয়াৰ পৰা গুৱাহাটীৰ পৰা ৰঙিয়া 50 মিনিট ৰাস্তা তাই মানে উৎপাদত শুলেতো টেনশ্যনে নাই বাৰু নুশুৱে ন কেতিয়া শুৱে কেতিয়াও নুশুৱে ক'ব নোৱাৰোঁ ন সেয়ে আৰু পাকঘৰত গৈ দেখুৱাম বাৰু কি বনোৱা হৈ আছে নৰসিংহ পাত আনিছে দেউতাই বা চিঙি আনিছে দালি সেয়ে পৰা হ'ব চাউলৰ গুড়ি অকণমান কৰিব আছে ভিজাই থোৱা আছে তো লাহেকৈ গৈ গুড়ি কৰি দিম আৰু মছলাখিনি মায়ে পেষ্ট কৰিলে মই মানে এইফালে কাম কৰি আছিলোঁ যে কালিতো পৰ্ট আছিলে চব ধুই দিছিলোঁ আকৌ দাদাৰ ৰুমৰ পৰ্ট এটা বাকী আছে সেইটো আজি ধুই দিলোঁ এইফালে মানে মোৰ কাপোৰ আলনা যে ইয়াতে মেৰিয়াই দিছোঁ আৰু এতিয়া এই লেতেৰাবোৰ মানে কাপোৰত নপৰে সেই মানে ঢাকি দিছিলোঁ যে তো সেই ধুলোঁ মোৰ চুৰ্ণি আছিলে সেই ধুলোঁ চব বস্তু ধোৱা মেলা হৈ গৈছে আৰু মোৰ একেবাৰে কাম শেষ এতিয়া আৰামত ঘৰত যাব পাৰি মোৰ টেনশ্যন নাই মোৰ আপোনাৰ মোৰ জেকেটখন ধুব লগা আছিলে লণ্ড্ৰীত দিব লাগিব আৰু ওলাই থৈ দিছোঁ কেতিয়াবাই সময়ো পোৱা নাই মনতো নাই পিনাকো দি পঠিয়াবলৈ মনত নাই তাৰো সময় নাই এনেকুৱা আৰু অৱস্থা ঘৰৰ পৰা আহি একেবাৰে চব ধুব লাগিব আৰু গাজৰ আলু ভাজি হৈ আছে আৰু এইফালে আছে মাছ চব্জি এয়া মাছ আৰু এইফালে এয়া A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ চাহ পানী খাই মেলি আজৰি দেই আৰু অকণমান বেগ পেকিং কৰি আছোঁ মই গাড়ী কাপোৰ চাপোৰ মানে চব ইয়াৰ পুৰণা কাপোৰ লৈছোঁ মই নতুন কাপোৰ গাতে গ'লে মাটি পৰা খেলি চব কাপোৰ লেতেৰা কৰি দিব পুৰণা কাপোৰ মোৰ দুটামান নাইটি আৰু শাৰীটো মই পিন্ধি যামেই চব জিন্স এটা লৈ লৈছোঁ আৰু এয়া গাড়ীৰ কাপোৰ আৰু এয়া মোৰ নাইটি তাৰ কাৰণে হাগিছ লাগিবই আগতে মই হাগিছখিনি ভৰাওঁ তাৰপিছত লাহে কাপোৰ ভৰাব লাগিব এই আৰু বস্তু আৰু মই এই শাড়ীখন পিন্ধি যাম আৰু এই শাড়ীখন অকণ নৰম অকণ চফ্ট আছে দেই কাৰণ ট্ৰেইনত গ'লে গৰম লাগিব সেইকাৰণে নৰম শাড়ীখিনি পিন্ধি যাম নৰম শাড়ীটো পিন্ধি গ'লে ভাল হ'ব তো পটাপট মই পেকিং কৰি ভৰাই থৈ ৰাতিপুৱাই যাম ৰাতিপুৱাই 5টা ট্ৰেইনত মানে 6টাত ধৰা কৰোঁ 5:55 সেইটোৰ শিলচৰ ৰঙিয়া এক্সপ্ৰেছ যে তাতে যাম ৰিজাৰ্ভেশ্যন মানে পোৱাই নাই জানানে ৰিজাৰ্ভেশ্যন নাপালে জেনেৰেলতে যাব লাগিব আৰু ভিৰ হ'ব মোৰ বেগ পেকিং হৈ গৈছে দেই ইয়াৰ পূৰা ৰেডি
এফালে গাৰ্গী খোৱালোঁ, আঁঠুৱা তৰিছোঁ জানেনে। এনেকুৱা মহ আৰু এয়া মানে এয়া গুড নাইটটো কাম নিদিয়ে মানে। তাইক মানে যোৱাকালি ৰাতি 3-4টামান মহ কামুৰিছে মানে কামুৰিছে আৰু সেইকাৰণে মানে ৰিক্স লোৱা নাই, আঁঠুৱাটো দিছোঁ আৰু মানে বেয়া হৈছে নেকি, স্মেলো নোলায়, এনেই জ্বলি থাকে মানে অন হৈয়ে থাকে। অফ কৰি থৈছোঁ, আঁঠুৱা তৰাইছোঁ, থাকক আৰু আঁঠুৱাতে ঠিক আছে ছেফটি। মোৰ ফালে পেকিং চব ৰেডি মেলি গাৰ্গীৰ কাৰণে খানা চানা চব ৰেডি কৰিলোঁ। মুড়ি অকণমান গুড়া কৰিলোঁ দেই, আৰু চেলেকটো তাই খাব নোখোজে, তো মুড়ি গুড়া অকণমান খাব মানে খায় আৰু অলপ চলপ খায়, সেই মানে লুচিট্ৰেইনত সেই খাব পৰা যাব। গৰম পানী অকণমান লৈ ল'ম, আৰু এইফালে যি জিলাকা চব লৈ লৈছে আৰু এইফালে মায়ে মানে চাই আছে আৰু ভাত থৈ আহিছোঁ। তাই মানে উঠিছে, উঠি পাল্টি খাই আকৌ শুই আছে, তো দৌৰি আহিলোঁ আৰু দুপৰীয়া মাছ চব্জি আছে, সেয়ে হৈ যাব আৰু সেয়ে বনোৱা। লাহেকৈ মাছ বনাইছে মায়ে, সেয়ে আৰু দালিও আছে, চব আছে। আৰু মোৰ খাবলৈও মন যায় জানে, কেনেকুৱা লাগিছে এচিডিটি লাগিছে, গেছ হোৱা যেন লাগিছে। এতিয়া গেছতে পাত খাই দিওঁ আৰু তো পটককৈ খাই মেলি শুই যাম। 10:15 হৈছে, পিনাকো পটককৈ আহিব দিছোঁ আৰু তো আহিলে পটককৈ খাই মেলি শুই যাম। ৰাতিপুৱা যাম যে, ৰাতিপুৱা উঠিব লাগিব, 4টামান উঠিব লাগিব, গা পা ধুই মেলি একেবাৰে যাম আৰু তো ব্লগটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাহৰিব। আকৌ লগ পাম এটা ব্লগৰ সৈতে, ভালে থাকক তুমি।